দুবছৰত ভৰি দিলে মণিপুৰৰ গোষ্ঠীগত হিংসাই 2023 চনৰ 3 মেত মণিপুৰ উচ্চ ন্যায়ালয়ৰ এটা ৰায়ৰ বিৰুদ্ধে চুৰাচানপুৰৰ তৰবুং অঞ্চলত প্ৰতিবাদী সমাৱেশ হিংসাত্মক হৈ পৰিছিল। ৰায়দান অনুসৰি মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ কথা বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়া হৈছিল, যাৰ সৈতে কুকি সম্প্ৰদায় একমত নাছিল। ফলত মৈতেই আৰু কুকি সম্প্ৰদায়ৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয়। ৰাজ্যৰ প্ৰায় সকলো অঞ্চলত বন্দুকৰ সন্ত্ৰাস, অগ্নিসংযোগ আৰু নৃশংস ঘটনা যেনে মহিলাৰ ওপৰত ধৰ্ষণৰ ঘটনা পোহৰলৈ আহে। এই হিংসাত প্ৰায় 300 গৰাকী লোকৰ মৃত্যু হয়। 60,000ৰো অধিক লোক গৃহহীন হয়। 5,000 ঘৰ আৰু 400 ধৰ্মীয় স্থান জ্বলাই দিয়া হয়। মণিপুৰৰ এই হিংসাৰ মূল কাৰণ আছিল মেইটেই সম্প্ৰদায়ক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ, যাৰ ফলত কুকি আৰু মেইটেই সংঘৰ্ষৰ সূত্ৰপাত হয়। কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই সংকট নিয়ন্ত্ৰণত বাৰুকৈ ব্যৰ্থ হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পক্ষপাতিত্বই পৰিস্থিতি অধিক অৱনমিত কৰিলে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 2 বছৰত এবাৰো মণিপুৰ ভ্ৰমণ নকৰিলে। সংসদত মাত্ৰ 41 মিনিট আলোচনাৰ সময় দিয়া হৈছিল মণিপুৰ সন্দৰ্ভত। বিভিন্ন তথ্য অনুসৰি বৰ্তমান ৰাষ্ট্ৰপতি শাসনৰ মাজতো মণিপুৰত শান্তি প্ৰতিষ্ঠা হোৱা নাই। তেনে ক্ষেত্ৰত মণিপুৰৰ জনসাধাৰণৰ সুৰক্ষা আৰু কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেতিয়া গুৰুত্ব দিব, সেয়া এক বৃহৎ প্ৰশ্ন।